ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতা এতিয়া দেখিবলৈ পোৱা গৈছে। গাঁৱে ভূঞে ভোটাৰৰ মন জয়ৰ বাবে সোমাই পৰিছে প্ৰাৰ্থী আৰু নেতাকৰ্মী। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদ দখলৰ বাবে সৰ্বোচ্চ প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বিজেপি মিত্ৰজোঁটে। আনহাতে মতানৈক্য সংঘাতৰ মাজেদি বিজেপিক প্ৰতিৰোধৰ চেষ্টা চলাই আছে বিৰোধীয়ে। 2024 ছেমি ফাইনেল হিচাপে বিবেচিত এই পঞ্চায়ত নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল। পঞ্চায়ত নিৰ্বাচনক লৈ সজাগ ভোটাৰসকলো দীৰ্ঘদিন উন্নয়ন নোহোৱা এলেকাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। গতিকে এতিয়া গাঁৱে ভূঞে পঞ্চায়তৰ নিৰ্বাচনৰ সেই গৰম বতাহ দেখিবলৈ পোৱা গৈছে। প্ৰতিটো দলে এক প্ৰকাৰ তৎপৰতা আৰম্ভ কৰিছে। বিশেষকৈ প্ৰাৰ্থীসকলে ৰাইজৰ মন জয় কৰিবৰ বাবে বা ভোটাৰৰ মন জয় কৰিবৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি বিহপুৰীয়াৰ কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম। তাত কেনেধৰণৰ পঞ্চায়ত নিৰ্বাচনৰ পৰিৱেশ আমাক জনাব আমাৰ সাংবাদিক জগত বৰাই। সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাৰ পাছতে এতিয়া বিভ্ৰান্ত হৈ পৰিছে একাংশ ভোটাৰ ৰাইজ। পূৰ্বে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আৰু বৰ্তমান নাওবৈচা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা বিহপুৰীয়াৰ বদতি জামুগুৰি গাঁও পঞ্চায়তৰ একাংশ ভোটাৰ, যিসকলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ ভাবুকি প্ৰদান কৰিছে। যিহেতু পূৰ্বে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এইসকল ভোটাৰ শেহতীয়াকৈ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছতে নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত আৰু তেওঁলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত এক দুৰ্গম এলেকাত ভোটদান কৰিব লগা হোৱাৰ বাবেই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দেখা পোৱা গৈছে। যে আপোনালোকে কিয় ভোট নিদিয়েগৈ? আমি ফৰ্মেলি আমি গোটেইখিনি হেৰিটো প্ৰক্ৰিয়াটো তেখেতসকলে কৈছিলে আপোনালোকে এনেকুৱা ধৰণৰ কৰক, মানে SDCত আমি ৰিপৰ্ট কৰিছোঁ, SDC ৰিপৰ্ট কৰি DCলৈ পঠিয়ালে। তাৰপিছত আপোনালোক আগতে বিহপুৰীয়া সমষ্টি আমি আগতে বিহপুৰীয়া সমষ্টি আছিলোঁ। ডিলিমিটেশ্যনৰ পিছত আমাৰ এতিয়া নাওবৈচা বিধানসভা সমষ্টিৰ বাগৰা ধুনাগুৰি পঞ্চায়তৰ 1 নম্বৰ 9 নং কংকুৰ প্ৰাথমিক বিদ্যালয়ত আমাক ভোটদান দিবলৈ আমাক ঘোষিত হৈছে। কিন্তু আপোনালোকে বাস কৰি আছে বিহপুৰীয়া সমষ্টি। আমি বদতি জামুগুৰি পঞ্চায়তৰ 1 নং দহগৰা 2 নং প্ৰাথমিক বিদ্যালয় কেন্দ্ৰৰ ভোটদান কেন্দ্ৰৰ সমীপতে আমি বসবাস কৰি আছোঁ। ইয়ালৈ কিয় আহিলে আপোনালোক? আমি 2016 চনতে নদী কহনীয়াৰ কবলত পৰি আমি কহনীয়াত পৰি এতিয়া আমি দহগৰাৰ সমীপতে আমি 16 চনৰ পৰা বসবাস কৰি আছোঁ, নিৰাপদ জেগা বিচাৰি। এতিয়া আপোনালোকৰ ভোট কেন্দ্ৰ ক'ত পৰিলে? ভোট কেন্দ্ৰ আমাৰ এতিয়া বাগৰা ধুনাগুৰি গাঁও পঞ্চায়তৰ 1 নং 9 নং 1 নং কংকুৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত। এতিয়া আপোনালোকৰ দাবী কি চৰকাৰৰ ওচৰত? আমাৰ দাবী আমি ভোটদান বৰ্জন কৰিম। কি কাৰণে? আমি 10 কিলোমিটাৰ দুখন নদী পাৰ হৈ আমি দুৰ্গম ৰাস্তা দি আমি খোজকাঢ়ি ভোট দিবলৈ যাব নোৱাৰোঁ। কাৰণ আমাৰ কোনোবা বোৱাৰীয়ে মানে বুকচা বান্ধি ল'ৰা ছোৱালী লৈ যাব লাগিব ভোট দিবলৈ, আৰু বুঢ়া বুঢ়ীয়ে যাব লাগিব। গতিকে আমাৰ 10 কিলোমিটাৰ আঁতৰত আমি ঘৰ এৰি পেলাই প্ৰতিজন মানুহে তাত ভোটদান কৰিব আমি নোৱাৰোঁ। হয়, বিহপুৰীয়া বিধানসভা সমষ্টিত বাস কৰা এইসকল লোক, তেওঁলোকক যিহেতু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত তেওঁলোক নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল আৰু নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পাছতে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত নাওবৈচা বিধানসভা সমষ্টিৰ ভোটদান কৰিব লাগে। কিন্তু তেওঁলোক বিহপুৰীয়া সমষ্টিত বাস কৰে যদিও তেওঁলোকে কিন্তু নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৰ্গম স্থানত। আপোনালোকৰ ভোট দিবলৈ দিগদাৰ হ'ব নেকি? এটা নহয়, আমি এই বডি দুটা লেঙুৰা, মই যাব নোৱাৰোঁ। আমি অকলে সেই গাঁওখনে দুটা নৈ পাৰ হ'ব লাগে, বালিহে দেখোন 4 কিলোমিটাৰ, আমি কেনেকৈ যাম? এইটো কাৰণে আমি যাব নোৱাৰোঁ। এতিয়া চৰকাৰক কি ক'ব? ভোট নিদিওঁ বুলি ক'ম। ভোট নিদিয়ে? জেগাত আমিতো দিব নোৱাৰোঁ নহয়। আগতে আছিলে আমি গাড়ী চলিব পাৰিলে বাগদাত আমি ভোট দিছিলোঁ। এতিয়া আমি এইটো নৈ পাৰ হৈ দিব নোৱাৰোঁ। আপোনালোকে ভোট নিদিয়ে? নিদিওঁ কেতিয়াও যাব নোৱাৰে। তাৰ পৰা ইমান বাৰী দূৰতো কেনেকৈ যাব? খোজকাঢ়িব নোৱাৰে, আমি যাব নোৱাৰে। এতিয়া চৰকাৰক কি ক'ব আপুনি? ভোট নিদিওঁ। নহয়, চৰকাৰক যে ভোট কেন্দ্ৰটো ইয়ালৈ আনিলে আপোনালোকৰ সুবিধা হ'ব? অসুবিধা ইয়ালৈ আনিব বুলি কৈছিলোঁ। তাৰ পৰা মন কৰিবলগীয়া কথাটো হ'ল যে তেওঁলোকে যিহেতু দুৰ্গম স্থানত ভোটদান কৰিবলৈ যাবলৈ তেওঁলোকে অপাৰগতা প্ৰকাশ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত নেকি তেওঁলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত কৰিছে। আৰু তেওঁলোকৰ
যিসমূহ দাবী আছে ইতিমধ্যে তেওঁলোকে চৰকাৰী পক্ষক অৱগত কৰিছে কিন্তু আৰু এয়া আমি বিপুৰীয়া কিছু পৰিৱেশ দেখুৱালো এইসকল ৰাইজৰ আচলতে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে কাৰণ সমষ্টি নিৰ্ধাৰণৰ বাবে তেখেতসকলৰ সমষ্টি যেটো সলনি হ'ল আৰু যাৰ বাবে বহুত দূৰ গৈ বহুত বাটকুৰি বাই আচলতে ভোট প্ৰদান কৰিব লাগিব ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব গতিকে এইসকল ৰাইজে এবাৰ ভোট নিদিওঁ বুলি এক প্ৰকাৰ দাবী কৰিছে বা শংকা দিছে গতিকে এনেধৰণৰ এতিয়া পৰিৱেশ পঞ্চায়তে দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ৰাইজৰ মন বা ভোটাৰ মন জয় কৰিবলৈ কিন্তু প্ৰাৰ্থীসকল পিছ পৰি থকা নাই